মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা ক্লাছবোৰত তোমালোকক পেজ নম্বৰ 27লৈকে শিকাইছিলোঁ, হয়নে নহয়? আজি উলিওৱা তোমালোকে পেজ নম্বৰ 28। পেজ নম্বৰ 28ৰ এই চাৰিটা ওপৰৰ চাৰিটা কৰি দিছিলোঁ, হয়নে নহয়? চিন্তা কৰি লিখা এই চাৰিটা মই লিখি দিছিলোঁ, কৰি দিছিলোঁ তোমালোকক। আজি চোৱা, মাঘ বিহুৰ উৰুকা। মাঘ বিহুৰ যেতিয়া বিহু আহে, আমাৰ বিহু যেতিয়া আহে, মাঘৰ মাহত যিটো বিহু আহে তাৰ আগদিনা উৰুকা বুলি কয় নে নহয়? বিহুৰ আগদিনাক উৰুকা বুলি কয়। সেই মাঘ বিহুৰ উৰুকাত কি কৰিছে চোৱা। মাঘৰ বিহুৰ উৰুকাৰ দিনা বকুল গাঁৱৰ ৰাইজে মিলি বিলত মাছ মাৰিলে। কি কৰিলে? বকুল গাঁৱৰ ৰাইজে কি কৰিলে? বিলত মাছ মাৰিলে। সোণবৰ, ধনবৰ, ৰংহান, চন্দ্ৰধৰহঁতে জালেৰে আৰু তৰুলতা, মইনামতী, চম্পাৱতী আৰু ৰহিমলাহঁতে জাকৈৰে মাছ মাৰিছিল। কি কৰিলে? সোণবৰ, ধনবৰ, ৰংহান এওঁলোকে কি কৰিলে? জালেৰে মাছ ধৰিলে আৰু তৰুলতা, মইনামতী, চম্পাৱতী, ৰহিমলাসকলে জাকৈৰে মাছ মাৰিছিল। মাছ মৰাৰ পিছত তেওঁলোকে পোৱা মাছবোৰ গণনা কৰি চালে। তেওঁলোকে যে মাছ মাৰিল, মাছ মৰাৰ পিছত মাছবোৰ গণে নে নগণে? তোমালোকে নিশ্চয় গণি চোৱা। মাছ মৰাৰ পিছত কোনে কিমান মাছ মাৰিলে তেওঁলোকে মাছ গণি চালে। তেওঁলোকে পোৱা মাছৰ সংখ্যাবোৰ তলৰ তালিকাত দেখুওৱা হ'ল। তলত এটা তালিকা দেখুওৱা আছে আৰু এই তালিকাত কোনে কিমান মাছ ধৰিলে, কি মাছ ধৰিলে তাৰ হিচাপ এটা দিয়া আছে। তাৰে কিছুমান মাছ সোণবৰহঁতে বজাৰত বেচিলে। কি কৰিলে? তাৰে কিছুমান মাছ কি কৰিলে? সিহঁতে বজাৰত বেচিলে। ভকুৱা আৰু ৰৌ মাছেৰে আটায়ে লগ লাগি উৰুকাৰ ৰাতি এসাঁজ খালে। যিকেইটা মাছ ধৰিছিল তাৰ ভিতৰত ভকুৱা আৰু ৰৌ মাছ কি কৰিলে? সিহঁতে উৰুকাৰ ৰাতি এসাঁজ খাবলৈ থৈ দিলে। ৰৈ যোৱা মাছবোৰ সকলোৱে ভগাই ল'লে আৰু বাকী যিবিলাক মাছ ৰৈ গৈছিল তেওঁলোকে ভগাই ল'লে। এতিয়া চোৱা, কি মাছ সিহঁতে মাৰিছিল আৰু কিমান সংখ্যক মাছ মাৰিছিল। ইয়াতে তালিকাত দিয়া আছে চোৱা। শিঙি মাছ মাৰিছিল 50টা, মাগুৰ মাছ 142টা, ৰৌ মাছ 145টা, ভকুৱা মাছ 128টা, মিৰিকা 111টা, পুঠি 125টা আৰু কি আছে? বৰিয়লা কিমান মাৰিছিল? 86টা, হয় নে নহয়? ইমান সংখ্যক মাছ তেওঁলোকে মাৰিছিল। এতিয়া এই তালিকাৰ ওপৰত ভিত্তি কৰি তোমালোকক কিছুমান অংক কৰিব দিছে, সেইবিলাক আমি কৰি চাম। এতিয়া চোৱা, কিমান মাছ পালে চাও আহা। এতিয়া মুঠ মাছ কিমান পালে ইয়াতে হিচাপ এটা কৰিব দিছে। ইয়াতে দিয়া আছে চোৱা, মাগুৰ আৰু শিঙি মাছ মিলি মুঠতে কিমান মাছ পালে। তালিকাত চোৱা, মাগুৰ কিমানটা আছিল? মাগুৰ আছিল কিমান আছিল? 142টা, হয় নে নহয়? মাগুৰ 142টা। আৰু কি দিছে? শিঙি মাছ কিমান আছিল? 50টা। গতিকে আৰু কিমান হ'ল? 50। এইকেইটা আমি কি কৰিব লাগে? মিলি মানে একলগ কৰি যোগ কৰিব লাগিব, হয় নে নহয়? গতিকে আমি যোগ কৰিম। যোগ কৰি কিমান মাছ পালে? 2 আৰু 0 মানে একো নাই, গতিকে কিমান হ'ব? 2। তোমালোকক এনেকুৱা যোগ মই আগতে শিকাইছো নে নাই? গতিকে চোৱা, 2 আৰু 0 যোগ কৰিলে কিমান হয়? 2টা আৰু এটাও নাই, তাৰমানে 2টাই। তাৰপিছত 4টা আৰু 5টা, 4টা 5টা কিমানটা হয়? 9টা, হয় নে নহয়? 9, দহকৰ ঘৰত 9 আৰু ইয়াতে 1 একো নাই, গতিকে 1। মুঠ কিমান হ'ল? 1 10 শতক, 100 9 10 2 মানে 92, 192টা। মুঠ মাছৰ সংখ্যা হ'ল 192টা। কি মাছ? মাগুৰ আৰু শিঙি মাছ মিলি মুঠতে কিমান হ'ল? 192টা হ'ল। এইবাৰ চোৱা, তলত কি দিছে? ৰৌ আৰু ভকুৱা মাছ মিলি মুঠতে কিমান মাছ পালে। ইয়াতে লিখিব দিছে ৰৌ আৰু ভকুৱা, হয়নে? এতিয়া চোৱা, ৰৌ মাছ কিমান আছিল? ৰৌ মাছ আমাৰ কিমান আছিল? ৰৌ আছিল 145টা। ইয়াতে লিখি লোৱা 145। তাৰপিছত আৰু কি দিছে? ভকুৱা মাছ কিমান আছিল? চোৱা, ভকুৱা আছিল 128টা। গতিকে লিখা ভকুৱা মাছটো নিলিখো, ইয়াত জেগা নাই, গতিকে ভকুৱা লিখিলোঁ। কিমানটা? 128টা, হয়নে? এবাৰ মুঠ কিমান হয় চোৱা, মুঠ কিমান হ'ব? যোগ কৰি দিয়া।
যোগ কৰি দিয়া কিমান হ'ব 145 আৰু 128 হয়নে নহয় যোগ কৰা 5 আৰু 8 8 পাছে কিমান 13 হয়নে নহয় 8 পাছে 13 13 10ৰ ওপৰত থাকিলে হাতত ৰাখিব লাগে গতিকে এককৰ ঘৰৰ অংকটো আমি লিখিম কিমান 3 দহকৰ ঘৰত কিমান থাকিল 1 হয়নে নহয় এতিয়া দহকৰ ঘৰত গণা দহকৰ ঘৰত কিমান আছে 4 আৰু 2 6 আৰু ইয়াত দহকৰ ঘৰত এটা 1 ৰৈ গৈছে গতিকে 6 আৰু 1 7 1 আৰু 1 2 মুঠ কিমান হল একক দহক শতক 2 হ 7 দহ 3 7 দহ 3 মানে 73 গতিকে 273টা মাছ পাইছে না বুজি এবাৰ চোৱা বজাৰত যে মাছ সিহঁতে বিকিলে কিমান কিমান মাছ বিকিলে ইয়াত লিখা আছে চোৱা মাগুৰ মাছ আছিল 142টা বজাৰত বেচিলে 110টা গতিকে এবাৰ কি কৰিব লাগিব এবাৰ যিখিনি আমি বিক্ৰী কৰিলোঁ বেছি দিলোঁ বেছি দিয়াখিনি আমাৰ কমিব না নাই গতিকে এইখিনি বাদ দিব লাগিব যিখিনি মাছ মাৰিছিলোঁ সেইখিনি কি কৰিব লাগিব বাদ দিব লাগিব হয় না নহয় ইয়াতে কি কৈছে মাগুৰ মাছ আছিল 142টা মাছ আছিল তালিকাত দিয়া আছে সিহঁতে 142টা মাছ মাৰিছিল 142টা মাছ মাৰিছিল আৰু সিহঁতে কি কৰিলে তাৰ পৰা বিক্ৰী কৰি দিলে কেইটা বিক্ৰী কৰিলে 110টা বিক্ৰী কৰি দিলে বিক্ৰী কৰি দিয়া মানে কি আগতে কৈছিলোঁ যে বিক্ৰী কৰি দিয়া বা বেলেগক দিয়া সেইটো কি বাদ যাব বিয়োগ কৰিব লাগিব গতিকে 142ৰ পৰা 110 বিয়োগ কৰা বিয়োগ কৰোঁতে কি কৰিব লাগে চোৱা 2ৰ পৰা 0 মানে দুটা আছিল এটাও বাদ দিয়া নাই এককৰ ঘৰত গতিকে কি থাকিব ইয়াতে 2 থাকিব ইয়াতে দহকৰ ঘৰত আছিল 4 ইয়াতে আছে 1 4 পৰা 1 গ'লে কিমান 3 তাৰপিছত 1 আৰু 1ৰ পৰা 1 গ'লে কিমান থাকে 0 0টো আমি বাওঁহাতে নিলিখো গতিকে কিমান থাকিব মুঠ থাকিব 32টা ইয়াতে চোৱা 32টা ঠিক এবাৰ চোৱা এইটো তোমালোকে কৰাচোন মিৰিকা মাছ আছিল 111টা কিমান আছিল 111টা তাৰপিছত বিকি দিলে কিমান 99টা মানে 99টা বিকি দিলে গতিকে কিমানটা থাকিব মুখে মুখেও কৰিব পাৰা কিন্তু আমি কি কৰিব লাগিব অংক কৰিব লাগিব ইয়াতে চোৱা তোমালোকক যে শিকাইছিলোঁ যদি সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা বাদ দিব লাগে তেতিয়া কি কৰিব লাগিব তাৰ আগৰটোৰ পৰা বা দহকৰ ঘৰৰ অংকটোৰ পৰা ধাৰ কৰিব লাগিব গতিকে এই দুটা মিলি কিমান হয় 11 হয়নে নহয় 11 পৰা 9 গ'লে কিমান 2 ইয়াতে ধাৰ কৰিলে এইটো 1 ইয়াতে গুচি গ'ল ইয়াতে কি থাকিব 0 থাকিব হয়নে নহয় এই 0ৰ পৰা তো 9 নাযায় গতিকে আকৌ ইয়াৰ পৰা ধাৰ কৰা গতিকে হ'ল 10ৰ পৰা 9 গ'লে কিমান 1 তাৰমানে কিমানটা থাকিব ইয়াতে থাকিব 12টা হয়নে 99 আৰু 111 পৰা 99টা বাদ দিয়া গতিকে কিমানটা থাকিব 12টা ঠিক আছে এইদৰে বাকি 3 নম্বৰ আৰু 4 নম্বৰ তোমালোকে ঘৰত কৰিবা ঠিক আছে এবাৰ চোৱা পেজ নম্বৰ 30ত চোৱা কি কৰিব দিছে পেজ নম্বৰ 30ত চোৱা তোমালোকক দিছে যোগ কৰা পাৰিবা না নাই এইবিলাক মই ইয়াৰে দুটা মান কৰি দিছোঁ বাকি তোমালোকে কৰিবা প্ৰথমটো চোৱা 3 6 5 365 তাৰ লগত কি যোগ কৰিব লাগে 216 চোৱা 5 আৰু 6 কিমান 5টা আৰু 6টা কিমানটা হ'ব 11টা 10ৰ ওপৰত আছে গতিকে আমি এককৰ ঘৰটো লিখিম আৰু দহকৰ ঘৰটো হাতত ৰাখিম গতিকে এককৰ ঘৰত কিমান আছে 1 11ৰ 1 হাতত কিমান 1 10 হয়নে নহয় দহকৰ ঘৰত 6 আৰু 1 7 আৰু ইয়াতে আছে 1 10 গতিকে কিমান হ'ব 8 ইয়াতে লিখা 8 3 আৰু 2 3 শতক 2 শতক 5 শতক গতিকে 581 হৈছে বুজি পাইছা নেক্সট চোৱা এইটো কিমান আছে 391 আৰু কিমান যোগ 486 হয়নে নহয় এবাৰ চোৱা 6 আৰু 1 কিমান 7 9 আৰু 8 কিমান 9 8 17 হয়নে নহয় 17 10তকৈ বেছি গতিকে 10তকৈ বেছি থাকিলে আমি এককৰ ঘৰৰ অংকটো লিখোঁ গতিকে ইয়াত লিখিম
7 দহকৰ ঘৰটো হাতত থাকিল তাৰ পিছৰ অংকটোৰ লগত যোগ কৰিব লাগে গতিকে 3 আৰু 4 7 আৰু ইয়াত আছিল 1 কিমান হ'ল 8 গতিকে সংখ্যাটো কিমান হ'ব 877 ইয়াতে লিখা 877 7 7 8 হৈছে বাকীকেইটা তোমালোকে নিজে নিজে কৰিবা এতিয়া চোৱা মই বিয়োগ এটা কৰি দিছোঁ এটা কৰি দিম বাকীকেইটা তোমালোকে কৰিবা ঠিক আছে চোৱা বিয়োগ কৰা এতিয়া বিয়োগ কৰা মানে বাদ দিব লাগিব হয় না নহয় চোৱা বিয়োগ কৰা প্ৰথমটো কিমান দিয়া আছে 895 বিয়োগ কৰিব লাগে কিমান 235 বিয়োগ কৰি দিয়া একদম সহজ পাঁচটা আছিল পাঁচটাৰ পৰা পাঁচটা বাদ দিয়া কিমান থাকিব এটাও নাথাকে শূন্য 9টা আছিল তাৰ পৰা 3টা বাদ দিয়া কিমান হ'ব 9ৰ পৰা 3 গ'লে কিমান 6 8ৰ পৰা 2 গ'লে কিমান 6 সংখ্যাটো কিমান হ'ল একক দশক শতক 660 হয় না নহয় লিখি দিয়া 660 পাইছা বুজি পাইছা আৰু এটা কৰিছোঁ চবা দ্বিতীয়টো চোৱা দ্বিতীয়টো 471 আৰু কিমান বিয়োগ কৰিব লাগে 309 হয় না নহয় এইবাৰ চোৱা এইটো 1টো হ'ল সৰু 9টো হ'ল ডাঙৰ গতিকে 1ৰ পৰা 9 নাযায় গতিকে আমি ইয়াৰ পৰা কি কৰিব লাগিব এইটো দহকৰ ঘৰ 10 ধাৰ কৰিব লাগিব 10 ধাৰ কৰিলে ইয়াত কিমান হ'ব 10 আৰু 1 11 হয় না নহয় 11ৰ পৰা 9 গ'লে কিমান 2 ইয়াতে 10 ধাৰ কৰি গৈছোঁ দহকত 6টা 7টা দহক আছিল এটা দহক লৈ গৈছোঁ ইয়াতে 6টা দহক থাকিল গতিকে 6ৰ পৰা 0 গ'লে কিমান 6 ইয়াতে শতকৰ পৰা নিয়া নাই গতিকে 4টা শতকে আছে 4ৰ পৰা 4টা শতকৰ পৰা 3টা শতক বাদ দিলে কিমান থাকিব এটা শতক তাৰ মানে কিমান 162 লিখি দিয়া 62 162 2 6 1 হৈছে বুজি পাইছা এতিয়া বাকীকেইটা তোমালোকে নিজে নিজে কৰিবা পেজ নম্বৰ 31 31ত চোৱা বিয়োগ কেইটা কৰিবা তাৰপিছত চোৱা মজাৰ অংক দি আছে চোৱা চিন্তা কৰি তৰা চিন থকা ঠাইত উপযুক্ত অংক বহুৱা ইয়াতে চোৱা কি দি আছে এটা দি আছে 52ৰ পৰা 31 বিয়োগ কৰিছে 2ৰ পৰা 1 গ'লে 1 5ৰ পৰা 3 গ'লে 2 কৰি দি আছে এতিয়া চোৱা ইয়াতে দি আছে 68ৰ পৰা এই তৰা চিনত কি সংখ্যা বিয়োগ কৰিলে 3 আৰু 4 বা 34 থাকিব একদম সহজ একো নাই 8ৰ পৰা কি বিয়োগ কৰিলে 4 থাকে 8ৰ পৰা কিমান বিয়োগ কৰিলে 4 থাকিব 4 বিয়োগ কৰিলে 4 থাকিব ইয়াতে লিখিব লাগিব 4 তাৰ মানে 8ৰ পৰা 4 গ'লে 4 এটো হৈ গ'ল এতিয়া দহকৰ ঘৰত চোৱা 6ৰ পৰা কিমান দহক বিয়োগ কৰিলে 3 থাকিব 6 দহৰ পৰা 3 দহক বিয়োগ কৰিলে 3 থাকিব গতিকে 68ৰ পৰা 34 বিয়োগ কৰিলে 34 থাকিব ঠিক এইটো চোৱা 4ৰ পৰা কিমান বিয়োগ কৰিলে বা বাদ দিলে 2 থাকিব জানা তোমালোকে 2 4ৰ পৰা 2 বাদ দিলে 2 তাৰ পিছত 5ৰ পৰা কিমান বাদ দিলে 3 থাকিব গতিকে 5ৰ পৰা কিমান বাদ দিলে 3 থাকে 2 বাদ দিলে 3 থাকে গতিকে সংখ্যাটো হ'ব 22 এইটো তোমালোকে কৰিবা পঢ়ি চোৱা কি আছে উৰুকাৰ ভোজৰ পিছত ৰৌ মাছ বাকি থাকিল 66টা ৰৌ মাছ কিমান বাকি থাকিল চাবা 66টা বাকি থাকিল আৰু ভকুৱা মাছ বাকি থাকিল 31টা খোৱাৰ পিছতো 66টা ৰৌ মাছ বাকি থাকিল আৰু ভকুৱা মাছ 31টা বাকি থাকিল ভোজৰ পিছত ৰৌ আৰু ভকুৱা মাছ মিলাই মুঠ কিমানটা মাছ বাকি থাকিল তাৰ মানে বাকি ৰোৱা যিবিলাক মাছ ৰল সেইকেইটা মিলি কিমান কেইটা মাছ হ'ল ঠিক আছে এতিয়া লিখিব লাগে কিমান ৰৌ মাছ কিমান বাকি থাকিল ৰৌ বাকি থাকিল কিমান 66টা তাৰপিছত আৰু কি আছিল ভকুৱা কিমান বাকি থাকিল 31টা গতিকে এই দুটা মিলি কিমান বাকি থাকিল হেতু হিসাব কৰিব দিছে তাৰ মানে কিমান এই দুটা আমি যোগ কৰিব লাগিব গতিকে ইয়াতে যোগ কৰি দিয়া 6 আৰু 1 7 আৰু 6 আৰু 3 9 কিমান হল 97টা এটি হ'ব আমাৰ উত্তৰ কিমান হ'ব 97টা ইয়াতে তোমালোকে এনেকৈ কাগজত খাতাত লিখি ইয়াতে সংখ্যাটো বহুৱাব পাৰা নাইবা কিতাপতে এনেকৈ তোমালোকে বহুৱাব পাৰা ইয়াতে লিখিব লাগিব ৰৌ সমান সমান 66টা তাৰ পিছত কি লিখিব লাগিব ভকুৱা সমান সমান কিমানটা 31টা মুঠ কিমান হ'ব মুঠ 97টা
এনেকৈ লিখিলে ইয়াতে ভাল নেদেখি, গতিকে তোমালোকে বেলেগকৈ কাগজত লিখি মুঠ যিটো সংখ্যা হয় সেই সংখ্যাটো ইয়াত বহাই দিবা। ঠিক আছে, পাইছেনে বুজি? এইবাৰ দ্বিতীয়টো চোৱা। উৰুকাৰ ভোজৰ বাবে মনবৰহঁতে 12 কিলোগ্ৰাম পিঁয়াজ কিনিলে। পিঁয়াজ কিমান কিনিছিল? 12 কিলোগ্ৰাম। লিখি লোৱা আগতে, পিঁয়াজ 12 কিলোগ্ৰাম, 12 কেজি মানে কিলোগ্ৰাম। বিহুৰ পিছত ৰৈ যোৱা পিঁয়াজখিনি ঘূৰাই দিবলৈ যাওঁতে দোকানীয়ে ওজন কৰি 5 কিলোগ্ৰাম পোৱা বুলি ক'লে। তাৰমানে কি হৈছিল? 12 কিলোগ্ৰাম পিঁয়াজ কিনিছিল, তাৰপিছত সিহঁতে ভোজ ভাত খালে, খোৱাৰ পিছত যিমানখিনি পিঁয়াজ ৰৈ গ'ল সেই পিঁয়াজখিনি ঘূৰাই দিব বোলে, দোকানীৰ ওচৰত ঘূৰাই দিব বোলে। দোকানীয়ে কিমান ওজন পালে? দোকানীয়ে ওজন পালে কিমান? 5 কেজি। 5 কেজি ওজন কৰি পালে। মনবৰতে ভোজত কিমান পিঁয়াজ খৰচ কৰিছিল? 12 কেজি আনিছিল আৰু 5 কেজি ঘূৰাই দিলে, বাকীখিনি কি সিহঁতে খৰচ কৰিলে। গতিকে 12 কেজিৰ পৰা 5 কেজি যিহেতু ঘূৰাই দিলে সেইখিনি বাদ দিব লাগিব আৰু বাকীখিনি খৰচ কৰিল। গতিকে কিমান হ'ব? 12 কেজিৰ পৰা 5 কেজি বাদ দিয়া কিমান থাকিব? 12 পৰা 5 গ'লে 7 কেজি বা 7 কিলোগ্ৰাম। অৰ্থাৎ 7 কিলোগ্ৰাম পিঁয়াজ সিহঁতে কি কৰিলে? ব্যৱহাৰ কৰিলে, হয়নে? গতিকে কিমান পিঁয়াজ খৰচ হ'ল? ইয়াতে চোৱা ভুলকৈ লিখা আছে, টকা লিখা আছে, টকা নহয়, ইয়াতে হ'ব তোমালোকৰ 7 কিলোগ্ৰাম। 7 কিলোগ্ৰাম। নেক্সট আৰু এটা কৰি দিছোঁ চোৱা। শিঙি মাছ আছিল 50টা আৰু মাগুৰ মাছ আছিল 142টা। তাৰে 7টা শিঙি আৰু 13টা মাগুৰ মাছ মৰিল। কিমানটা শিঙি আৰু মাগুৰ মাছ জীয়াই থাকিল? এতিয়া চোৱা, এতিয়া ইয়াতে দুটা দুটা কৰিব লাগিব। গতিকে শিঙি মাছটো আগতে কৰি লোৱা। শিঙি মাছ কিমানটা আছিল? শিঙি মাছ মুঠ কিমানটা আছিল? আছিল 50টা, হয় না নহয়? 50টা শিঙি মাছ আছিল। কিমানটা মৰিল? তাৰে 7টা শিঙি মৰিল আৰু 13টা মাগুৰ মৰিল। গতিকে শিঙি মাছ মৰিল কিমানটা? 7টা মৰি গ'ল, হয়নে? 7টা কি হ'ল? মৰি গ'ল। এতিয়া জীয়াই থাকিব কিমানটা? 7টা যিহেতু মৰিয়ে গ'ল, 50টা আছিল, 7টা মৰি গ'ল, গতিকে 7টা বাদ দিব লাগিব। বাকীখিনি কি জীয়াই থাকিব, হয়নে নহয়? গতিকে 50ৰ পৰা 7 গ'লে কিমান? আমি এনেকৈ নকৰোঁ, এককৰ ঘৰত শূন্য আছে, 0ৰ পৰা 7 নাযায়, গতিকে দশকৰ ঘৰৰ পৰা ইয়াত ধাৰ কৰিম 10। গতিকে 10 ধাৰ কৰিলে 10 আৰু 0 10, 10ৰ পৰা 7 গ'লে 3। ইয়াতে থাকিল কিমান? 5 দশক আছিল, 1 দশক লৈ গ'লোঁ, থাকিল 4 দশক, গতিকে 4 দশক। ঠিক আছে, কিমানটা বাকী থাকিল? 4 দশক 3টা। অৰ্থাৎ শিঙি মাছ বাকী জীয়াই থাকিল কিমানটা? 4 দশক 3টা। ঠিক আছে, বাকী এতিয়া মাগুৰটো কৰা। মাগুৰ কিমান আছিল? 142টা, হয়নে নহয়? 142টা মাগুৰৰ কিমান মৰিলে বাদ দিব লাগিব। গতিকে বাদ দিব লাগিব কিমানটা? 13টা মৰি গ'ল, তাৰমানে 13টা আমি বাদ দিব লাগে। বাদ দিয়া। ঠিক আছে, এই একেদৰে বিয়োগ কৰা। ইয়াতে 2ৰ পৰা 3 নাযায়, এককৰ ঘৰত 2 আছে, নাযায়, গতিকে দশকৰ ঘৰৰ পৰা কিমান ধাৰ কৰিব লাগিব? 10। গতিকে 10 ধাৰ কৰিলে 10 আৰু 2 কিমান? 12। 12ৰ পৰা 3 গ'লে 9। ইয়াতে 4 দশক আছিল, 1 দশক লৈ গ'লোঁ, 3 দশক থাকিল, 3 দশকৰ পৰা 1 দশক গ'লে কিমান? 2 দশক। আৰু শতকৰ ঘৰৰ পৰা যোৱাই নাই, গতিকে শতকৰ ঘৰটো লিখি দিয়া। কিমান হ'ব? বাকী কিমানটা থাকিল জীয়াই? 129টা। ইয়াত লিখি দিয়া 129টা। এবাৰ নেক্সটটো কৰিছোঁ চোৱা। গৌতমে বজাৰলৈ গৈ 2 কিলোগ্ৰাম বেঙেনা কিনিলে 2 কিলোগ্ৰাম, 1 কিলোগ্ৰাম আলু কিনিলে 1 কিলোগ্ৰাম আৰু 10 টকাৰ শাক কিনিলে। এইটো ওজন নাই, 10 টকাৰ শাক কিনিলে। যদি 1 কিলোগ্ৰাম বেঙেনাৰ দাম 30 টকা আৰু 1 কিলোগ্ৰাম আলুৰ দাম 20 টকা হয়, তেন্তে গৌতমে মুঠতে কিমান টকাৰ বজাৰ কৰিলে? এতিয়া আলু বেঙেনা কিমান কিনিলে এইটো আমি হিচাপ কৰিব লাগিব। তাৰপিছত মুঠ টকা কিমান খৰচ কৰিলে। ঠিক আছে, একো নাই। বজাৰলৈ গৈ বেঙেনা কিনিলে, লিখি লোৱা। বেঙেনা কিনিলে 2 কিলোগ্ৰাম। 1 কিলোগ্ৰামৰ দাম কিমান? 30 টকা, হয়নে? গতিকে 2 কিলোগ্ৰামৰ দাম কিমান হ'ব? 2 কিলোগ্ৰাম 30 টকা দৰত কিনিলে কিমান হ'ব? 60 টকা। ঠিক আছে, তাৰপিছত কি কৰিলে? 1 কিলোগ্ৰাম আলু, হয়নে? আলু কিনিলে 1 কিলোগ্ৰাম।
1 কিলোগ্ৰাম হয়নে নহয় আলু কিনিলে 1 কিলোগ্ৰাম আৰু দাম কিমান ল'লে 20 টকা 20 টকা ঠিক আছে আলু কিমান কিনিলে 20 টকাত কিনিলে হয়নে তাৰপিছত আৰু কি কিনিলে শাক কিনিলে 10 টকা শাক ইমানখিনি বস্তুৱে কিনিলে কিমান টকাৰ কিনিলে 10 টকা গতিকে মুঠ কিমান কিনিলে বেঙেনা কিনিলে বেঙেনা কিনিলে 60 টকাৰ আলু কিনিলে 20 টকাৰ আৰু শাক কিনিলে 10 টকাৰ মুঠতে কিমান হ'ল 0 0 0 0 ঠিক আছে তাৰপিছত 6 2 8 আৰু 1 কিমান হ'ল 9 হ'ব 9 ঠিক আছে কিমান হ'ল 90 টকা মুঠতে ইয়াত কিমান হ'ল 90 টকা পাইছেনে বুজি গতিকে এনেকৈ বাকি যিবিলাক দিয়া আছে পেজ নম্বৰ 32ত দিয়া আছে এইবিলাক তোমালোকে ঘৰত চেষ্টা কৰিবা যদি নোৱাৰা তাৰপিছত মোক ক'বা মই গোটেইকেইটা কৰি দিম ঠিক আছে আজিলৈ ক্লাছ ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ